মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি এক্টিভিটি 5টো চোৱা। তোমালোকৰ এই লেছনৰ মই উপৰোক্ত প্ৰশ্নসমূহ উত্তৰসমূহ ভিডিঅ'ৰ জৰিয়তে তোমালোকলৈ আগবঢ়ালোঁ। যদি সেই ভিডিঅ'সমূহ নাই চোৱা তেনেহ'লে মোৰ চেনেলত গৈ চাই ল'বা আৰু কেনে পাইছা কমেণ্টত জনাবা। যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজি আহা এক্টিভিটি 5টো আলোচনা কৰোঁ। এক্টিভিটি 5ত কি কৰিবলৈ কোৱা হৈছে? There are some adverbs in the box. তলৰ বাকচত কিছুমান এডভাৰ্ব দিয়া আছে বা হৈছে। তলৰ বাকচত কিছুমান এডভাৰ্ব দিয়া হৈছে। এডভাৰ্ব মানে কি হয়? ক্ৰিয়া বিশেষণ। Rewrite the following sentences. Rewrite, আকৌ লিখা following sentences. তলৰ বাক্যসমূহ using them, সিহঁতক ব্যৱহাৰ কৰি। এতিয়া এডভাৰ্ব মানে কি? এডভাৰ্ব চোৱা, ভাৰ্ব মানে ক্ৰিয়া, এড মানে যোগ হৈ যোৱা, অৰ্থাৎ ক্ৰিয়াৰ লগত যোগ হৈ যায়, অৰ্থাৎ ক্ৰিয়াৰ লগত সংযোগ হৈ নাযায়, কিন্তু যোগ হৈ থাকে। অৰ্থাৎ ক্ৰিয়াৰ বিষয়ে দুগুণ প্ৰকাশ কৰিলে সেই শব্দবোৰক কি কোৱা হয়? এডভাৰ্ব বুলি কোৱা হয়। যেনে কমপ্লিটলি, নাইচলি, ফাষ্ট, হাৰিডলি, নিটলি, ইজিলি। হ'ল। তলৰ বাক্যসমূহ চোৱা, মই ইয়াত বহীত লিখি লৈছো কি কি আছিলে। I can, মই পাৰো, ড্ৰেছ, ডু দিছ, চাম। মই অংকটো কৰিব পাৰো। দিছ চাম মানে এই অংকটো কৰিব পাৰো। হ'ল। মই সহজে অংকটো কৰিব পাৰো। সহজে কেনেকৈ কৰিব পাৰো? সহজে কৰিব পাৰো। কিন্তু সহজে এই বাকচত দিছে নেকি? হ'ল। এইটো চোৱা, ইজিলি। ইজিলি আমি লিখিব পাৰো কাৰণ অংকটো এটা টান বিষয়। ইয়াক প্ৰত্যেকজনে বুজি পোৱাত ইয়াক কি হয়? অলপ কঠিন হয়। যদি ইয়াত গভীৰ অধ্যয়ন কৰা নহয় তেতিয়াহ'লে বুজি পোৱা নাযায়। এতিয়া কোৱা হৈছে যে ইজিলি। ইজিলি হ'লে মানে কি হ'ব? এতিয়া ইজিলি লিখি দিম। হ'ল। কি লিখিম? ইজিলি। হ'ল। I can easily do this sum. মই এই অংকটো সহজে কৰিব পাৰো। হ'ল। এটা চোৱা, ৰমেন ইজ এলৱেজ। দ্বিতীয় বাক্যটো চোৱা, ৰমেন ইজ এলৱেজ। ৰমেনে সদায় ড্ৰেছড। ড্ৰেছ মানে পিন্ধে। ৰমেনে সদায় পিন্ধে। কি পিন্ধে? কেনেকৈ পিন্ধে? পৰিপাটিকৈ। এতিয়া পৰিপাটিকৈ ইংৰাজীত কি বুলি কোৱা হয়? ইয়াত চোৱা, অৰ্থাৎ এডভাৰ্বটো কি হ'ব? কেনেকৈ পিন্ধে? নিটলি। কেনেকৈ পিন্ধে? হ'ল। কেনেকৈ পিন্ধে? চোৱাত কি হ'ব? নিটলি হ'ব, পৰিপাটিকৈ। হয়, পৰিপাটিকৈ পিন্ধে। কাপোৰ আমি কেনেকৈ পিন্ধো? পৰিপাটিকৈ পিন্ধো। নিটলি। হ'ল। নিটলি, পৰিপাটিকৈ পিন্ধে। ৰমেনে কেনেকৈ কাপোৰ পিন্ধে? পৰিপাটিকৈ পিন্ধে। হ'ল। ৰিড দ্য ষ্টৰী। ৰিড দ্য ষ্টৰী, গল্পটো পঢ়া। গল্পটো পঢ়া। ইয়াত কি লিখিব পাৰো? সম্পূৰ্ণকৈ পঢ়া। ইয়াত দিয়া সম্পূৰ্ণটো কি হ'ব চোৱা? কমপ্লিটলি। কমপ্লিটলি। কমপ্লিটলি, গল্পটো সম্পূৰ্ণকৈ পঢ়া। কমপ্লিটলি। হ'ব। নেক্সট চোৱা, হি ড্ৰেছ
went out to receive the guest. He went out, ওলাই গৈছিল, to receive, ল'বলৈ, the guest. Guest মানে আলহীবোৰক ল'বলৈ তেওঁ ওলাই গৈছিল। হ'ল, তেওঁ কেনেকৈ ওলাই গৈছিল? ইয়াত শব্দ কিছুমান দিয়া আছে, কেনেকৈ চাওঁ। কমপ্লিটলি, নাইচলি, ফাষ্টলি, হাৰিডলি, খৰধৰকৈ। হাৰিডলি মানে খৰধৰকৈ। হ'ল, তেওঁ কেনেকৈ ওলাই গৈছিল? খৰধৰকৈ ওলাই গৈছিল। হাৰিডলি, তেওঁ কেনেকৈ ওলাই গৈছিল? খৰধৰকৈ ওলাই গৈছিল। হ'ল, এতিয়া চোৱা, নেক্সট চোৱা, চি ড্ৰেছ পাৰফৰ্ম অন দ্য ষ্টেজ। তেওঁ ষ্টেজত কি কৰিছে? দেখুৱাইছিল, তেওঁৰ প্ৰতিভা দেখুৱাইছিল, পাৰফৰ্ম কৰিছিল। কেনেকৈ কৰিছিল? বঢ়িয়াকৈ কৰিছিল। বঢ়িয়াকৈ ইংৰাজীত কি বুলি কোৱা হৈছে? ইয়াত কি দিয়া আছে? নাইচলি। নাইচলি কি লিখিব পাৰোঁ আমি ইয়াত? নাইচলি। বঢ়িয়াকৈ। নিৰ্মল ৰানছ ভেৰি। নিৰ্মলে দৌৰে। নিৰ্মল ৰানছ ভেৰি, দৌৰে। কেনেকৈ দৌৰে? ৰানছ, দৌৰে। কেনেকৈ দৌৰে? ভেৰি ফাষ্ট। কেনেকৈ দৌৰে? বৰ খৰকৈ। তো খৰকৈ ইয়াত কি দিয়া আছে চোৱা? ফাষ্ট। ফাষ্ট দিয়া আছে FAST, ফাষ্ট। ফাষ্টটো সাধাৰণতে এডভাৰ্ব এল নালাগে দেই, LY নালাগে, ফাষ্টত নালাগে, হাৰ্ডক নালাগে, গুডটো ৱেল হয়। তো এইকেইটা মনত ৰাখিবা যে এইকেইটা শব্দত LY ব্যৱহাৰ নহয়। আমি এই ধৰণে এডভাৰ্বসমূহ বহুৱালোঁ। এডভাৰ্বে সদায় ভাৰ্বৰ দুগুণ প্ৰকাশ কৰে। অৰ্থাৎ এডভাৰ্বে ভাৰ্বক বৰ্ণনা কৰে। ভাৰ্বে কি কৰিছে, মানে কেনেকৈ কৰিছে, কামবোৰ কেনেকৈ কৰিছে বা কি কৰিছে। হ'ল, গতিকে আমি এডভাৰ্বসমূহ বহুৱালোঁ। যদি ইয়াত কিবা যদি কনফিউজ থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা। আৰু যদি বুজোৱাত যদি তোমালোকৰ উপকৃত হৈছোঁ যেন ভাবা, যদি ভাল পাইছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এই উদ্যমেৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে এৰো। বাই।